নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়া বৰা। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বনাব লৈছোঁ কচু হিৰৈ, আৰু ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। ইফালে ছোৱালীয়ে বোলে দিয়া মই বাছি দিওঁ, গৰম বহি আছিলে তাই, আৰু বোলে মই বাছি দিওঁ দিয়া মা বুলি ক'লে, সেইকাৰণে তাইকো দিছোঁ। ডাঙৰ হৈছে যিহেতু কাম বন অকণমান হ'লেও শিকিব লাগে, নহয়নে বাৰু? তেন্তে আহক এতিয়া কেনেকৈনো ৰেচিপিটো বনাওঁ আৰম্ভ কৰোঁ। আৰু ইফালে তাই বাচি আছে, বাচি থাকক, আমি ইফালে যা যোগাৰটো কৰি ল'ম ব'লক। এতিয়া মই অকণমান বইল কৰি ল'ম। কেৰাহী এটাত চক লতিখিনি মই দি দিলোঁ, আৰু অকণমান টেঙা চেপি দিছোঁ। ইফালে মই যা যোগাৰ কৰিম বুলি কৈছিলোঁ যে, এয়া চক এতিয়া মই বিলাহী কাটি ল'লোঁ, নহৰু কেইফুটামান এৰুৱাই ল'লোঁ, আৰু এইফালে পিঁয়াজ, আৰু এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত এতিয়া মই এইটো পিচি ল'ম। এয়া চক মই ধুনীয়াকৈ পিচি ল'লোঁ। আৰু যিহেতু মই বস্তুটো হেৰি দি বনাম, শীতল মাছ দি বনাম, সেইকাৰণে বাতিটোত শীতল মাছ 4জনীমান তিয়াই থৈছোঁ। অকণমান কোমলিবলৈ কাৰণে তিয়াই থৈছোঁ। কোমলি গ'লে তেতিয়া মাছটো মানে তেলত দিবলৈ ভাল হয়, ওপৰৰ বাকলিখিনি এৰাই যায় ধুই দিলে। আৰু যিহেতু মাছখিনিত অলপ বালি বালি নিচিনা থাকে, ধুই দিলে তেতিয়া নাথাকে। আৰু এইফালে মই কেৰাহী এটা পাতি তেল অকণমান গৰম হোৱাত পাঁচফোৰণ কেইটামান দি লৈছোঁ। পাঁচফোৰণ দি এতিয়া মছলাখিনি মই দি দিছোঁ। অকণমান লৰাই দিম এতিয়া। এতিয়া মই সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ, আৰু অকণমান ইয়াত হালধি দিম। দি পেলাই পুনৰ মই লৰাই দিম। আৰু এইফালে শীতল মাছখিনি মই ধুই লৈছোঁ ধুনীয়াকৈ চফাকৈ। এয়া চক, আৰু মছলাখিনিত এতিয়া অকণমান জলকীয়া গুড়ি দি দিছোঁ। জলকীয়া গুড়ি দি আকৌ লৰাই দিলোঁ। জিৰা গুড়িও দি দিম মই ইয়াত। মছলাখিনি যিমান ভাজিব সিমানেই ভাল। আৰু ভাজি হৈ যোৱাত মই এতিয়া কচুখিনি বইল কৰি থোৱাখিনি দি দিছোঁ। এতিয়া আকৌ পুনৰবাৰ লৰাই দিছোঁ ধুনীয়াকৈ, আৰু কম ষ্টিমত মই ধুনীয়াকৈ ভাজি থাকিম। তেতিয়া বইলটো কৰি থোৱা আছে, মছলাখিনিও সোমাব, নিমখ চিমখ ধুনীয়াকৈ সোমাব। এতিয়া চব কি ধুনীয়াকৈ মোৰ ভাজি হৈ গ'ল, আৰু মই তেলখিনি মাছডোখৰত অকণমান উলিয়াই লৈছোঁ। উলিয়াই আৰু শীতল মাছখিনি দি দিছোঁ। শীতল মাছখিনি ভালকৈ ভাজি ল'ম। শীতল মাছখিনি পূৰা ধুনীয়াকৈ গলি যাব, চাব আপোনালোকে। ধুনীয়াকৈ গলি যোৱাকৈ মই ভাজি লৈছোঁ, আৰু গোটেইখিনি মিলাই আকৌ পুনৰবাৰ ভাজি ল'ম। আমাৰ ইয়াত ভাজি হৈ গ'ল, আৰু কি ধুনীয়া হ'ল দেখিলেনে? বেছি সময় ভাজিব নালাগে শীতল মাছটো দি, কাৰণ যদি বেছি সময় ভাজি থাকোঁ তেতিয়া বস্তুটো এনেকৈ গোটা গোটা হৈ নাথাকে, পূৰা গলি যায়, আৰু পিছল টাইপৰো নহয়। এনেকৈ বনাই খাব, আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে। আৰু যদি ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি দিব। এতিয়া আহোঁ তেন্তে, বাই বাই।